দুলিয়াজানৰ জয়ানগৰত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাত থিততে নিহত হৈছে এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱান। নিহত জোৱানজনৰ নাম ৰুদ্ৰেশ্বৰ গগৈ, টিংখাং লেঙেৰীৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। সূত্ৰমতে জোৱানগৰাকী নম্বৰ প্লেট বিহীন নতুন মটৰচাইকেলত দুলিয়াজান অভিমুখে আহি আছিল। সেই সময়তে জয়ানগৰত তীব্ৰ গতিত অহা অচিনাক্ত বাহন এখনে পিছফালৰ পৰা খুন্দা মাৰে। খুন্দাত গুৰুতৰভাৱে আহত হোৱা জোৱানজনক আৰক্ষীয়ে উদ্ধাৰ কৰি তৎক্ষণাত দুলিয়াজান অইল ইণ্ডিয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰে, যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ঘটনাৰ পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিহত জোৱানজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। ঘটনাটোক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষী। দুলিয়াজানৰ পৰা কিশোৰ কুমাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ।